হেল্ল' ষ্টুডেণ্ট, গুৰুকুল মডেল স্কুলৰ অনলাইন ক্লাছলৈ সকলোকে স্বাগতম জনাইছোঁ। আমি লাষ্ট দুটা ক্লাছত দশম শ্ৰেণীৰ গণিতৰ 15 নম্বৰ ইউনিটটোৰ সম্ভাৱ্যতা এই ইউনিটটো আমি আলোচনা কৰি আছিলোঁ। ইয়াৰ আমাৰ অলৰেডি দুটা ক্লাছ শেষ হৈছে। আমি লাষ্ট দুটা ক্লাছত আমি সম্ভাৱ্যতাৰ বেচিক কনচেপ্টখিনি শিকিছোঁ। সম্ভাৱ্যতা কি হয়, পৰীক্ষা কি হয়, ঘটনা এটা কি হয়, ফলাফল কি হয়, যাদৃচ্ছিক শব্দ, এইবোৰৰ আমি বেচিক কনচেপ্টখিনি আমি শিকিছোঁ। কেইটামান প্ৰব্লেমো আমি আলোচনা কৰিছোঁ। আজি আৰু কেইটামান ইম্পৰ্টেণ্ট কনচেপ্ট আমি শিকিম। তাৰপিছত আমি আৰু কেইটামান উদাহৰণ চাম। ঠিক আছে? গতিকে আজি আমাৰ ইউনিটটো আৰু ইণ্টাৰেষ্টিং হ'ব। তোমালোকে কেৱল আমাৰ ইউনিটটোত মনোযোগ দিবা। তোমালোকৰ মনোযোগী তোমালোকক ভৱিষ্যতত ভাল ৰিজাল্ট কৰাৰ কাৰণে বহু হেল্প কৰিব। আজিৰ যিটো মনোযোগ, সেইটোৱেই তোমালোকৰ ফাইনেল এক্সামৰ ফাইনেল এক্সামত তুমি কিমান ভাল ৰিজাল্ট কৰিব পাৰিবা, তোমাৰ আজিৰ সেই মনোযোগটোৱেই তোমাক ডিচিশ্যনটো কৰি দিব। গতিকে মনোযোগ দিবৰ কাৰণে নাপাহৰিবা। আৰু ক্লাছ শেষ কৰাৰ পিছত তোমালোকে নোটবোৰ ৰেডি কৰি যাবা, যাতে পিছত প্ৰব্লেম নহয়। আৰু আজি আমাৰ অনলাইন ক্লাছটো শেষ হোৱাৰ পিছত তোমালোকৰ যদি ফিল হয় যে তোমালোকে আমাৰ এই ক্লাছবোৰৰ পৰা কিবা নহয় কিবা শিকিব পাৰিছা, তেতিয়াহ'লে তোমালোকে আমাৰ এই অনলাইন ক্লাছৰ ভিডিঅ'বোৰ লাইক কৰি যাবা। যদি ইউটিউবত চাই আছা তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবা, আৰু যাতে ন'টিফিকেশ্যনবোৰ আমাৰ নতুন নতুন ক্লাছৰ ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন যাতে তোমালোকে লগে লগে পাই যোৱা, তাৰ কাৰণে যি কৰিব লাগে, ঘণ্টা বটন টিপিব লাগে, টিপি দিবা। ঠিক আছে? ৰৈ নাথাকিবা। গতিকে আমি আৰম্ভ কৰোঁ আমাৰ আজি 3 নম্বৰ ক্লাছৰ যিখিনি ৰৈ যোৱা আমাৰ পইণ্ট আমি শিকিব লাগিব, সেইখিনি প্ৰথমতে আৰম্ভ কৰোঁ। তাৰপিছত আমি কেইটামান উদাহৰণ চাওঁ। গতিকে আজি আমি আমাৰ যিখিনি ৰৈ যোৱা কনচেপ্ট আছিল, তাৰ ভিতৰত আমি মেইনলি বেলেগ বেলেগ প্ৰকাৰৰ ঘটনাৰ বিষয়ে পঢ়িম। তাৰ ভিতৰতে 4টা মেইন ঘটনা যিখিনি আমি জানিব লাগিব, কাৰণ এইবোৰ ঘটনাৰ ওপৰত ভিত্তি কৰি আমাৰ প্ৰশ্ন আহিব, সৰু সৰু প্ৰশ্ন আহিব পাৰে। ঠিক আছে? গতিকে এইটো ইউনিট ইমান ডাঙৰ নহয়, তোমালোকে টেনশ্যন ল'ব নালাগে। আমি আগতেও মাত্ৰ 2-3টামান পইণ্টহে আমি আলোচনা কৰিছিলোঁ, আৰু ইয়াতে 4টামান ঘটনাৰ প্ৰকাৰ আমি আলোচনা কৰিম আজি। তাৰ প্ৰথমটো হৈছে কি, অসম্ভৱ ঘটনা। এতিয়া আমি কিবা এটা পৰীক্ষা কৰি আমি আগতে অলৰেডি শিকি আহিছিলোঁ যে পৰীক্ষা কাক কয়, যে যিকোনো এটা কাৰ্যক আমি পৰীক্ষা বুলি কৈছিলোঁ। যেনেকৈ লুডু গুটি এটা মাৰি পঠোৱালোঁ, তেতিয়াহ'লে এই লুডু গুটি মাৰি পঠোৱা এইটো কাৰ্যক আমি পৰীক্ষা বুলি ক'ম। ঠিক আছে? যেতিয়া আমি লুডু গুটি এটা মাৰি পঠাম, সেই কাৰ্যটোক আমি কি বুলি কৈছোঁ, এই লুডু গুটি মাৰা কাৰ্যটোকে আমি এটা পৰীক্ষা বুলি ক'ব পাৰোঁ। আৰু এই পৰীক্ষাৰ বেলেগ বেলেগ ঘটনা হ'ব পাৰে। তাৰে কিছুমান ঘটনা সম্ভৱপৰ, যেনেকৈ আমি যদি কওঁ এটা 6 পোৱা ঘটনা, সেইটো হয়তো সম্ভৱ হ'ব। আমি যদি কওঁ 5 পোৱা ঘটনা, সেইটো এটা সম্ভৱ হ'ব। আমি যদি কওঁ 7 পোৱা ঘটনা, যিটো অসম্ভৱ। আমি যদি কওঁ 8 পোৱা ঘটনা, সেইটো অসম্ভৱ। 8 আমি কেতিয়াও নাপাওঁ। 7, 8 এইবোৰ আমি নাপাওঁ। তাৰমানে এটা লুডু গুটি মাৰিলে যিখিনি সম্ভৱ আমি সেইখিনি পাম, কিন্তু অসম্ভৱ, তাৰ মাজতে কিছুমান অসম্ভৱ ঘটনা আছে যিবোৰ ঘটনা কেতিয়াও নঘটিব। গতিকে অসম্ভৱ ঘটনা হৈছে কি, এনেকুৱা ধৰণৰ ঘটনা যিবোৰ কেতিয়াও নঘটিব। গতিকে তোমালোকে যদি নোট কৰিব খোজা, নোট কৰিব পাৰিবা যে অসম্ভৱ ঘটনা কাক বোলে। তোমালোকে লিখিবা যে যিবোৰ ঘটনা কেতিয়াও নঘটে, তেনেধৰণৰ ঘটনাক অসম্ভৱ ঘটনা বোলে। আৰু অসম্ভৱ ঘটনাৰ ক্ষেত্ৰত এটা বস্তু চোৱা,
আমাৰ যদি লুডু গুটিৰ কথা কয় যে এটা লুডু গুটি আমি মাৰি পঠিয়ালোঁ, এবাৰ মাৰি দিলোঁ, ঠিক আছে, এটা লুডু গুটি আমি এবাৰ মাৰিছোঁ। এতিয়া লুডু গুটি এটা মাৰিলে আমি আগতে অলৰেডি গম পাইছিলোঁ যে লুডু গুটি যদি আমি এবাৰ মাৰোঁ, এইটো লুডু গুটি, তো তাৰ মুঠ ফলাফল কিমানটা ওলাব পাৰে সেইটো আমি জানিছিলোঁ যে আমাৰ 1 ওলাব, 2 ওলাব, 3 ওলাব, 4 ওলাব, 5 ওলাব, 6 ওলাব। গতিকে এই মুঠ 6টাহে আমাৰ ওলাব পাৰে, ইয়াৰ বাহিৰে বেলেগ নোলায়। এই 6টাৰ যিকোনো এটা ওলাব তাৰমানে। গতিকে এইটোৱেই আছিল আমাৰ ফলাফল, মুঠ ফলাফল। মুঠ ফলাফলৰ সংখ্যা আছিল আমাৰ কিমান? 6টা। লুডু গুটি এটা যদি আমি এবাৰ মাৰোঁ তেতিয়াহ'লে তাত টোটেল আমাৰ 6টা মুঠ ফলাফল ওলাব পাৰে, ঠিক আছে। এতিয়া কোনোবাই যদি কয় যে আমি এটা 8 পাব লাগে, লুডু গুটি এটা মাৰাৰ পিছত আমাৰ 8 পোৱাৰ সম্ভাৱনা ওলাব লাগে, সম্ভাৱিতা ওলাব লাগে, তেতিয়াহ'লে তুমি ভালকৈ চোৱা যে 8 পোৱা ঘটনাৰ ফলাফল ইয়াতে আছে নেকি? 8 আমি ইয়াৰ পৰা পাব পাৰোঁ নেকি? আমি লাষ্ট ক্লাছত অলৰেডি আলোচনা কৰিছিলোঁ। আমি মুঠ ফলাফল পাইছোঁ, মুঠ ফলাফলৰ সংখ্যা আমি পাইছোঁ 6। আৰু আমি 8 পোৱা ঘটনাৰ ফলাফল কিমান হ'ব? মানে 8 পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা সেইটো হৈছে 0। কাৰণ আমি ইয়াতে 8 কোনোদিনে নাপাওঁ আৰু তাৰ ফলাফল কেনেকৈ থাকিব? যেহেতু 8 পোৱা ঘটনাটো আমি কোনোদিনে নাপাওঁ, কোনোদিনে নঘটে, গতিকে তাৰ কোনো ফলাফল নাথাকিব। আমাৰ ইয়াতে 8 নায়েই, ফলাফল ক'ৰ পৰা পাম? হয়নে নাই? গতিকে এইটো যদি আমি সম্ভাৱিতা ওলাওঁ যে 8 পোৱা ঘটনা, 8 পোৱা ঘটনা, এইটোৰ আমি যদি সম্ভাৱিতা ওলাব লাগে তেতিয়াহ'লে এইটোৰ কিমান হ'ব? মুঠ ফলাফল তলত হ'ব আৰু আমি 8 পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা আমাৰ ওপৰত হ'ব, মানে 0/6। আৰু এইটো যদি আমি কেলকুলেশ্যন কৰোঁ কিমান পাম? 0 পাম, ঠিক আছে। এইটো আমি কেলকুলেশ্যন কৰিলে আমি কিমান পাম? এইটোৰ মান আমাৰ 0 পাম। গতিকে চোৱা, 8 পোৱা ঘটনাটো আমাৰ ইয়াতে কোনোদিনে নঘটে, তাৰ মানে আমাৰ ইয়াতে এই ঘটনাটো কি? অসম্ভৱ ঘটনা। যিটো ঘটনাৰ কেতিয়াও নঘটে সেইটো ঘটনাক আমি সদায় কি বুলি কওঁ? অসম্ভৱ ঘটনা বুলি কওঁ। মনত ৰাখিবা, অসম্ভৱ ঘটনাৰ কাৰণে আমাৰ প্ৰবেবিলিটিৰ মান সদায় 0। চ' ইয়াতে 2 নম্বৰ পইণ্টটো লিখিছোঁ, এইটো চোৱা যে যেতিয়া PEৰ মান 0 হয় এনে ঘটনা কেতিয়াও নঘটে আৰু ইয়াক অসম্ভৱ ঘটনা বোলে। তোমালোকে বেলেগ ধৰণে লিখিব পাৰিবা যে যিবোৰ ঘটনা কেতিয়াও নঘটে তেনেকুৱা ধৰণৰ ঘটনাক অসম্ভৱ ঘটনা বোলে, আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা সদায় 0। ক্লিয়াৰ? পৰীক্ষাত যদি এনেকুৱা আহিব পাৰে অসম্ভৱ ঘটনা এটাৰ সম্ভাৱিতা কিমান উলিওৱা, কি লিখিবা? যে অসম্ভৱ ঘটনা এটা কেতিয়াও নঘটে আৰু এইটো ঘটনাৰ সম্ভাৱিতা 0। ক্লিয়াৰ? এতিয়া আমি অসম্ভৱ ঘটনা পাইছোঁ। এতিয়া কিছুমান ঘটনা আছে যিটো ঘটিবই। এজন মানুহে যেতিয়া কয় যে মই কিবা এটা কৈছোঁ এইটো আজি হ'বই, তাৰমানে নিশ্চিত হ'ব লাগিব। তাৰমানে যিটো ঘটনাৰ সম্ভাৱিতা আমাৰ কি হ'ব? 1 হ'ব। 1 হৈছে হাইষ্ট সম্ভাৱিতা, 0 হৈছে লৱেষ্ট সম্ভাৱিতা। 0তকৈ আৰু তলত যাব নোৱাৰে। সম্ভাৱিতাৰ মান কেতিয়াও নিগেটিভ হ'ব নোৱাৰে, মনত ৰাখিবা। সম্ভাৱিতাৰ মান 1তকৈ কেতিয়াও ডাঙৰ হ'ব নোৱাৰে। সম্ভাৱিতাৰ মান আটাইতকৈ ডাঙৰটো হৈছে কি? 1। সম্ভাৱিতাৰ মান সদায় 0ৰ পৰা, সম্ভাৱিতাৰ মান সদায় ইয়াতে লিখিছোঁ চোৱা, PEৰ মান সদায় 0তকৈ কম আৰু 1তকৈ কম আৰু 0তকৈ বেছি হয়। তাৰমানে 0 আৰু 1 এই দুটা সংখ্যাৰ মাজতে আৰু বহু নাম্বাৰ আছে দশমিকত, হয়নে নাই? গতিকে সেইখিনিৰ ভিতৰতহে আমাৰ মান হ'ব, যেনেকৈ 0.2, 0.3, 0.4, 0.5, 0.6, 0.25, 0.26, 0.2, এনেকুৱা ধৰণৰ অসংখ্য সংখ্যা আছে আমাৰ 0 আৰু 1ৰ মাজত, যিবোৰ আমি দশমিকত লিখিব পাৰোঁ। গতিকে PEৰ মান সদায় এই
0 আৰু 1ৰ মাজত থাকিব। ই কেতিয়াও 1তকৈ ডাঙৰ হ'ব নোৱাৰে। যেতিয়া পিৰ মান 1 হ'ব তাৰ মানে সেই ঘটনাটো নিশ্চিত ঘটিব আৰু এনেকুৱা ঘটনাক নিশ্চিত ঘটনা বুলি কোৱা হয়। এটা চোৱা, পিৰ মান যেতিয়া 1 হ'ব তেনেকুৱা ধৰণৰ ঘটনাক আমি নিশ্চিত ঘটনা বুলি ক'ম। আৰু নিশ্চিত ঘটনা কি, যে পিৰ মান যেতিয়া 1 হ'ব তেনেকুৱা ধৰণৰ ঘটনা নিশ্চিতভাৱে ঘটিব আৰু তেনেকুৱা ঘটনাকে নিশ্চিত ঘটনা বুলি কোৱা হয়। এতিয়া আমাৰ লুডুগুটি এইটোৰ ক্ষেত্ৰত যদি আমি এটা উদাহৰণ চাওঁ তেতিয়াহ'লে নিশ্চিত ঘটনা কাক কয় আমি বুজিব পাৰিম যে নিশ্চিত ঘটনা কাক কয়। ধৰা হ'ল আমাক মানে প্ৰশ্নটো এনেকৈ সুধিছে যে এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হ'ল। আমি লুডুগুটি মাৰাৰ পিছত আমি সম্ভাৱিতা এইটো কিমান ফলাফল ওলাব পাৰিম সেইটো ওলাব পাৰোঁ। আমি অলৰেডি ওলাইছোঁ যে মুঠ ফলাফল লুডুগুটি এবাৰ মাৰিলে তাৰ মুঠ ফলাফল আমাৰ 1ৰ পৰা 6লৈকে হ'ব পাৰে। মানে 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে, 4 হ'ব পাৰে। মানে যিখিনি সম্ভৱ হ'ব পাৰে সেইখিনি গোটেইখিনিক আমি ফলাফল বুলি কওঁ, মুঠ ফলাফল বুলি কওঁ। এটা লুডুগুটি মৰাৰ আগতে তুমি এনেই চোখ বন্ধ কৰি ভাবি চোৱা যে আমাৰ ইয়াৰ পৰা কি ওলাব পাৰে। 1 ওলাব পাৰে, 2 ওলাব পাৰে, 3 ওলাব পাৰে, 4 ওলাব পাৰে, 5 ওলাব পাৰে, 6 ওলাব পাৰে। গতিকে এই 6টাৰ যিকোনো এটা ওলাব পাৰে। গতিকে 1ৰ পৰা 6লৈকে মানে টোটেল 6টা সংখ্যা, এই 6 হ'ব কি আমাৰ মুঠ ফলাফলৰ সংখ্যা। মুঠ ফলাফল আমি কেনেকৈ ওলাওঁ গম পালানে? গতিকে আমি প্ৰথমতে মুঠ ফলাফল ওলাই ল'লোঁ। নেক্সট আমাৰ প্ৰশ্নটো কৰিছে যে 7তকৈ সৰু এটা সংখ্যা পোৱাৰ সম্ভাৱিতা উলিয়াব দিছে। প্ৰশ্নটো কি কৈছে? 7তকৈ সৰু সংখ্যা পোৱাৰ সম্ভাৱিতা ওলাব দিছে। আমি যদি কওঁ এটা যেনেকৈ 8 পোৱা ঘটনাৰ সম্ভাৱিতা 8 পোৱা ঘটনাৰ ফলাফল ওলাইছিলোঁ 0, মানে 8 কেতিয়াও নোলায়। কিন্তু আমাৰ ইয়াতে কৈছে কি 7তকৈ সৰু সংখ্যা পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা কিমানটা হ'ব চোৱাচোন। 7তকৈ সৰু সংখ্যা পোৱা ঘটনাৰ ফলাফলৰ সংখ্যা, 7তকৈ সৰু পোৱা ঘটনা আমাৰ কি হ'ব পাৰে? 1 পাব পাৰোঁ, 2 পাব পাৰোঁ, 3 পাব পাৰোঁ। এই গোটেইকেইটা 7তকৈ সৰু হয় না নাই চোৱা। 1ৰ পৰা 6লৈকে তাৰমানে যিকোনো এটা যদি পৰে আমি ক'ম 7তকৈ সৰু। গতিকে 1 পৰিলে আমি সেইটো ক'ম 7তকৈ সৰু সংখ্যা, 2 পৰিলেও ক'ম 7তকৈ সৰু সংখ্যা, 6 পৰিলেও ক'ম 7তকৈ সৰু সংখ্যা। গতিকে এনেকুৱা ধৰণৰ সংখ্যা আমাৰ কিমানটা আছে? 6টা আছে। তাৰ মানে 7তকৈ সৰু বুলি যদি কওঁ তেনেহ'লে আমাৰ যিকোনো এটা হ'ব। যে লুডুগুটি এটা মাৰিম, তুমি এনেই ভাবি চোৱা যে তোমাক কৈছে যে লুডুগুটি মাৰি আছা, তোমাৰ লগৰজনে কৈছে যে তোৰ কিমান পৰিব মই ক'ব পাৰিম, 100% ক'ব পাৰিম, চিয়ৰ ক'ব পাৰিম। তোমাৰ লগৰজনে ক'ব কেনেকৈ? তুমি ক'বা যে তোৰ 7তকৈ সৰু যিকোনো এটা সংখ্যা মাৰিব। এতিয়া তুমি ভাবি চোৱা তুমি সঁচা হয় নে মিছা হয়। তুমি 100% চিয়ৰ হয় নে নহয় সেইটো ভাবি চোৱা। 7তকৈ সৰু যিকোনো এটা মাৰিব তাৰ মানে হৈছে কি সেইটো সঁচা। কাৰণ 1 মাৰিলেও 7তকৈ সৰু হ'ব, 6 মাৰিলেও 7তকৈ সৰু হ'ব, 5 মাৰিলেও 7তকৈ সৰু হ'ব। গতিকে তুমি 100% চিয়ৰ হয় যে 7তকৈ কি সৰু মাৰিব। এতিয়া 7তকৈ সৰু সংখ্যা পোৱা আমি এই ঘটনাটোৰ মুঠ ফলাফলৰ সংখ্যা যদি আমি ওলাওঁ কিমানটা ল'ম? 6টা হ'ব। 7তকৈ সৰু সংখ্যা পোৱা ঘটনাৰ ফলাফল কিমানটা হ'ব? 6টা হ'ব। 1ৰ পৰা 6লৈকে যিকোনো এটা হ'ব পাৰে 7তকৈ সৰু। আৰু আমি মুঠ ফলাফল অলৰেডি ওলাইছিলোঁ, মুঠ ফলাফল 6টা। গতিকে চোৱা আমাৰ যদি প্ৰবেবিলিটি ওলাব লাগে তেতিয়াহ'লে এইটো ক্ষেত্ৰত আমাৰ প্ৰবেবিলিটি কিমান হ'ব? মুঠ ফলাফল আমাৰ 6 আৰু আমাৰ এই ঘটনাটোৰ ফলাফল কিমান হ'ব পাৰে? এইটোও 6। 6 কেঞ্চেল হ'ব, 1 হ'ব। চোৱা এইটোৰ প্ৰবেবিলিটি কিমান ওলাইছে? সম্ভাৱিতা কিমান ওলাইছে? 1 ওলাইছে। তাৰ মানে হৈছে কি আমাৰ এই সম্ভাৱিতাৰ পৰা আমি এইটো গম পালোঁ যে এই সম্ভাৱিতাটো এই ঘটনাটো নিশ্চিতভাৱে ঘটিব। তাৰ মানে যিটো ঘটনাৰ ফলাফল মানে যিটো ঘটনাৰ সম্ভাৱিতা 1 হয় সেই ঘটনাটো নিশ্চিতভাৱে ঘটে আৰু এনেকুৱা ঘটনাক নিশ্চিত ঘটনা বুলি কোৱা হয়। ঠিক আছে? ক্লিয়াৰ? তোমালোকে আৰু বেলেগ বেলেগ উদাহৰণ লৈ চাবা, তাতে নিশ্চিত ঘটনা আৰু মানে অসম্ভৱ ঘটনা এই দুটাৰে মানে
ওলাই চাবা যে সঁচা হয় নে মিছা হয়। এতিয়া আমাৰ দুটা হৈ গ'ল, অসম্ভৱ ঘটনা অৰ্থাৎ ইম্পচিবল ঘটনা হৈ গ'ল, নিশ্চিত ঘটনাৰ চিউৰ ইভেণ্ট হৈ গ'ল। এতিয়া আমি জানিম পূৰক ঘটনা, যে পূৰক ঘটনা কাক কয়। এতিয়া পূৰক ঘটনা হৈছে কি, যে আমি অলৰেডি জানো যে এটা ঘটনাৰ মানে সম্ভাৱিতাৰ মান সদায় শূন্যৰ পৰা 1ৰ ভিতৰত যিকোনো এটা হ'ব। এতিয়া এটা ঘটনা আৰু তাৰ পূৰক ঘটনা থাকে। পূৰক মানে হৈছে কমপ্লিটলি উল্টা। পূৰক মানে হৈছে কি কমপ্লিটলি উল্টা, যে আমাৰ ধৰি ল'লো ই এটা ঘটনা হয়, কি কৈছো যে ই এটা ঘটনা হয়, তেতিয়াহ'লে ই দেশ আমি এনেকৈ লিখিব পাৰোঁ, এইটো এই দুই ধৰণে লিখিব পাৰোঁ। এইটো এটা পূৰক ঘটনা বুজোৱা হয়, ঠিক আছে। এতিয়া ঘটনা এটা আৰু তাৰ পূৰক ঘটনাৰ মাজত পাৰ্থক্যটো হৈছে কি, এটা ঘটনা আৰু তাৰ পূৰক ঘটনাৰ মাজত পাৰ্থক্যটো হৈছে কি, এই প্ৰথমতে যদি হয় বুজায় তেতিয়াহ'লে ছেকেণ্ডটোৱে নহয় বুজাব। মই কি কৈছোঁ, যে আমি প্ৰথমতে ইক এটা ঘটনা বুলি লৈছোঁ, যে ই এটা ঘটনা, ঠিক আছে। এতিয়া ই দেশ, আমি এই দুই ধৰণে চেম্পল দিব পাৰোঁ, ইৰ ওপৰত এনেকৈ বাৰ দি কেনে, নহ'লে ই এনেকৈ এইটো দি কেনে আমি পূৰক ঘটনা বুজাওঁ, ঠিক আছে। এতিয়া এই দুটাৰ মাজত পাৰ্থক্যটো হৈছে কি, যে আমাৰ এটা ঘটনা ই যদি হয় বুজায়, মানে ই হয়, আৰু তাৰ পূৰকটো কেনেকুৱা হ'ব, ইয়াৰ পূৰক ঘটনাটো কেনেকুৱা হ'ব, ই নহয়, মানে কমপ্লিটলি উল্টা। ই ঘটনাটো যদি হয় বুজায়, তেনেহ'লে ই দেশ ঘটনাটো কি বুজাব, আমাৰ এইটোৰ পূৰক ঘটনাটো কি হ'ব, ই নহয়। আৰু এই ই নহকে আমি কি বুলি কৈছোঁ, ই দেশ অৰ ই বাৰ। ক্লিয়াৰ? গতিকে ই নহয় মানে কি হয়, এটা ঘটনা ই নহয় আমি পূৰক ঘটনা বুলি কৈছোঁ, ঠিক আছে। ই যদি হয়, ই এটা ঘটনা হয়, তাৰ ই নহয় ঘটনাটোক আমি পূৰক বুলি কৈছোঁ, আৰু পূৰকক আমি সাধাৰণতে এনেকুৱা ধৰণৰ চেম্বল দি বুজাওঁ, নাইবা ই নহয় দিও বুজাওঁ। এতিয়া এটা ইম্পৰ্টেণ্ট পইণ্ট মনত ৰাখিবা, এইটো সদায় মনত থাকিবা, যে আমাৰ যদি এটা ঘটনা ইৰ সম্ভাৱিতা, ধৰা কিবা এটা সম্ভাৱিতা হয় যিটোৰ মান 0ৰ পৰা 1ৰ ভিতৰত যিকোনো এটা হ'ব, তেতিয়াহ'লে তাৰ পূৰক ঘটনাৰ যদি আমি সম্ভাৱিতা ওলাওঁ, মানে ই এটা ঘটনা, তাৰ সম্ভাৱিতা আমি ওলাইছোঁ, আৰু তাৰ পূৰক ঘটনা যিটো ই দেশ, সেইটোৰো আমি ই দেশটো আমি এনেকৈ লিখিব পাৰোঁ, এনেকৈ লিখিব পাৰোঁ। গতিকে তোমালোকৰ যিটো ভাল লাগে সেনেকৈ লিখিবা। গতিকে এই দুটা মানে এটা হৈছে এটা ঘটনাৰ সম্ভাৱিতা, আৰু এটা হৈছে তাৰ পূৰক ঘটনাৰ সম্ভাৱিতা। এই দুটা যদি আমি যোগ কৰোঁ, সদায় আমি কিন্তু 1 পাব লাগিব, এইটো মনত ৰাখিবা। যে এটা ঘটনা মানে ই হয়ৰ সম্ভাৱিতা আৰু ই নহয়ৰ সম্ভাৱিতাৰ যোগফল সদায় কি, এইটোক আমি ভাষাত যদি লিখোঁ, যে ই হয়ৰ সম্ভাৱিতা যোগফল ই নহয়ৰ সম্ভাৱিতা। কি কৈছোঁ বুজি পাইছা? মই কৈছোঁ ই হয়ৰ সম্ভাৱিতা প্লাছ ই নহয়ৰ সম্ভাৱিতা সদায় যোগফল কি, 1। তাৰমানে এইটো হৈছে ই হয়ৰ সম্ভাৱিতা, আৰু তাৰ পূৰক ঘটনাটোক এনেকৈ লিখোঁ, মানে ই নহয়ৰ সম্ভাৱিতা,
গতিকে আমি কেতিয়াবা এনেকৈ লিখি নহ'লে এনেকৈ ভাষাটো লিখিব পাৰোঁ, বা এনেকৈ লিখিব পাৰোঁ, পি ই হয় প্লাছ পি ই নহয়। ইয়াতে লিখি দেখাইছোঁ, তাতে দেখা নাযায়। এইটো যদি ই হয়, এইটোক যদি আমি এটা ঘটনা বুলি কৈছোঁ, ই হয়ৰ সম্ভাৱিতা প্লাছ ই নহয়ৰ সম্ভাৱিতা। ই নহয় মানে এইটোৰ পূৰক, ঠিক আছে। এই দুটাৰ যোগফল সদায় কি হ'ব? 1 হ'ব। ক্লিয়াৰ? গতিকে মই 4 নম্বৰ পইণ্টটো চোৱা। ঘটনা ইৰ হয়ৰ সম্ভাৱিতা পি ই হ'লে ঘটনা ইৰ নহয়ৰ সম্ভাৱিতা পি ই ডেছ হ'ব। ইয়াক এটা আনটোৰ পূৰক ঘটনা বোলে, আৰু পূৰক ঘটনাৰ যোগফল সদায়, দুটা পূৰক ঘটনাৰ যোগফল সদায় কি হয়? 1 হয়। ক্লিয়াৰ? এতিয়া এই প্ৰথম পইণ্টটোত আমি অলৰেডি শিকিছোঁ যে সম্ভাৱিতাৰ মান, প্ৰবেবিলিটিৰ মান সদায় কি থাকিব? শূন্যৰ পৰা 1ৰ ভিতৰত যিকোনো এটা মান হ'ব। ক্লিয়াৰ? এতিয়া লাষ্ট আমাৰ পইণ্ট যে প্ৰাথমিক ঘটনা। যে প্ৰাথমিক ঘটনা কাক বোলে? এইখিনিত বহু ষ্টুডেণ্টে কনফিউজন হয়, ঠিক আছে। গতিকে তোমালোকে কনফিউজন নহবা যে প্ৰাথমিক ঘটনা কাক বোলে। যে এটা পৰীক্ষা, যিকোনো এটা পৰীক্ষা তুমি চাবা, এটা উদাহৰণ লৈ চাবা, সেই পৰীক্ষাটোৰ পৰা তুমি কি গম পাবা? এটা যিকোনো ধৰণৰ পৰীক্ষা এটা লোৱা, যেনেকৈ এটা লুডু গুটি মাৰি পঠিওৱা হ'ল, এইটো এটা পৰীক্ষা। ঠিক সেনেকৈ এটা মুদ্ৰা টছ কৰা হ'ল, এটা মুদ্ৰা এবাৰ টছ কৰা হ'ল, সেইটো এটা পৰীক্ষা। নাইবা এটা মোনাৰ ভিতৰত 3টা বল আছে, 3টা বেলেগ বেলেগ ৰঙৰ, ৰঙা, বগা আৰু কলা ধৰি লোৱা। আমি তাৰ পৰা নেদেখাকৈ যিকোনো এটা বল উঠালোঁ। এই বল উঠোৱা কাৰ্যটোক আমি পৰীক্ষা বুলি ক'ম। গতিকে এনেকুৱা ধৰণৰ যিকোনো এটা পৰীক্ষা তুমি লোৱা উদাহৰণ, এতিয়া সেই পৰীক্ষাটোৰ পৰা তুমি চাবা যে আমি কি কি ঘটনা আমি পাব পাৰোঁ তাৰ পৰা। আৰু যিটো ঘটনাৰ আমাৰ প্ৰত্যেকটোৰে ফলাফল থাকিব লাগিব। কিছুমান ঘটনা আছে যিবোৰৰ ফলাফল নাথাকে। যেনেকৈ এটা লুডু গুটিত যদি কওঁ আমি 7 পাব লাগে, তেতিয়াহ'লে তাৰ ফলাফল নাথাকিব, 7 পোৱা ঘটনাৰ ফলাফল নাথাকিব। গতিকে সেনেকুৱা ধৰণৰ অসম্ভৱ ঘটনাৰ কথা মই কোৱা নাই, সম্ভৱ ঘটনাৰ কথাই ক'ম, যিবোৰৰ ফলাফল থাকিব কিবা নহয় কিবা। গতিকে সেনেকুৱা ধৰণৰ ঘটনাৰ তুমি লোৱা যে যিবোৰ ঘটনাৰ ফলাফল আমাৰ কি? 1 হ'ব। মানে পৰীক্ষা এটাৰ যিবোৰ ঘটনাৰ ফলাফলৰ সংখ্যা সদায় 1, তেনেকুৱা ধৰণৰ ঘটনাক প্ৰাথমিক ঘটনা বোলে। মনত ৰাখিবা যে পৰীক্ষা এটাৰ যিটো ঘটনাৰ ফলাফলৰ সংখ্যা 1 হয়, আৰু তেনেকুৱা ধৰণৰ ঘটনাক আমি প্ৰাথমিক ঘটনা বুলি কওঁ। ক্লিয়াৰ? এবাৰ ভালকৈ ভাবি চোৱা, বুজি পাইছে নে নাই যে প্ৰাথমিক ঘটনা কাক বোলে? যে যিবোৰ ঘটনাৰ এটা পৰীক্ষাৰ যিবোৰ ঘটনাৰ ফলাফলৰ সংখ্যা সদায় 1 হয়, তেনেকুৱা ধৰণৰ ঘটনাকে আমি প্ৰাথমিক ঘটনা বুলি কৈছোঁ। আৰু এটা কথা মনত ৰাখিবা যে প্ৰাথমিক ঘটনাৰ আমি এটা পৰীক্ষাত যিমানকেইটা প্ৰাথমিক ঘটনা পাম, তাৰ প্ৰত্যেকটো প্ৰাথমিক ঘটনা যদি আমি একেলগ কৰি যোগ কৰোঁ, মানে এটা কৰি যোগ কৰোঁ, সিহঁতৰ প্ৰথমতে সম্ভাৱিতা ওলাই ল'ম, তাৰপিছত সেই প্ৰত্যেকটো সম্ভাৱিতা যদি আমি যোগ কৰোঁ, তেতিয়াহ'লে তাৰ যোগফল আমি সদায় কি পাম? 1 পাম। এইখিনি কোনে বুজি পাইছে? চোৱা, কথা এটা কোৱাৰ লগে লগে বস্তুখিনি বুজিবৰ কাৰণে চেষ্টা কৰিবা, তেতিয়াহে বুজি পাবা। সৰু এটা উদাহৰণ লৈছোঁ। প্ৰথমতে সৰু দুটা উদাহৰণ ল'ম, আৰু দুটা উদাহৰণৰ পৰাই আমি চাম। প্ৰথমতে এটা মুদ্ৰা লৈছোঁ, এইটো এবাৰ টচ কৰিম, এটা মুদ্ৰা এবাৰ টচ কৰা হৈছে। চোৱা, ইয়াতে এটা মুদ্ৰা এবাৰ টচ কৰা হ'লে এইটো কাৰ্য,
মই এটা মুদ্ৰা লৈছোঁ আৰু এইটো কৈছোঁ যে এটা মুদ্ৰা এবাৰ টচ কৰা হ'ল। এইটো হৈছে কাৰ্য। আমি এটা মুদ্ৰা লৈছোঁ প্ৰথমতে আৰু এইফালে লৈছোঁ এটা লুডু গুটি। আমি এবাৰ এটা লুডু গুটি এবাৰ মাৰি পঠিওৱা হ'ল। আমি দুটা উদাহৰণ লৈছোঁ। এটা হৈছে মুদ্ৰা আৰু এটা হৈছে লুডু গুটি। ঠিক আছে, আমি দুটা উদাহৰণ লৈছোঁ। এতিয়া চোৱা, এই দুটা উদাহৰণৰ পৰা আমাৰ ইয়াতে প্ৰথমতে ফলাফল ওলাই ল'ম। মুঠ ফলাফল, এইটোত কি কি মুঠ ফলাফল ওলাব পাৰে? ক্লিয়াৰ? এতিয়া চোৱা, আমি যদি এটা মুদ্ৰা এবাৰ টচ কৰোঁতে আমি চোখ বন্ধ কৰি চাম যে আমি কি কি পাব পাৰোঁ এটা মুদ্ৰাৰ পৰা। হয় আমি এটা মুণ্ড পাম, নহ'লে আমি এটা পুচ্ছ পাম। ইংলিছত হেড বুলি কয় আৰু অসমীয়াত মুণ্ড। এইফালে ইংলিছত টেইল বুলি কয় আৰু অসমীয়াত পুচ্ছ বুলি কয়। পুচ্ছ মানে হৈছে নেজ, যেনেকৈ গৰুৰ নেজ, ছাগলীৰ নেজ, বান্দৰৰ নেজ। ঠিক আছে, নেজ, পুচ্ছ। গতিকে মুণ্ড আৰু পুচ্ছ মানে মূৰ আৰু নেজ টকাত সেনেকুৱা থাকে। গতিকে আমি এই দুটাৰ যিকোনো এটা পাব পাৰোঁ। আৰু লুডু গুটিৰ ক্ষেত্ৰত আমি হয় 1 পাব পাৰোঁ, নহ'লে 2 পাব পাৰোঁ, নহ'লে 3 পাব পাৰোঁ, নহ'লে 4 পাম, নহ'লে 5 পাম, নহ'লে 6 পাম। আমি এই 6টাৰ পৰা যিকোনো এটা পাম। গতিকে আমাৰ মুঠ ফলাফল কি কি ওলাব পাৰে আমি সেইখিনি প্ৰথমতে গম পাই গ'লোঁ। ঠিক আছে, এতিয়া আমি যিটো পৰীক্ষা কৰিলোঁ, মানে এটা পৰীক্ষা কৰা হ'ল আৰু পৰীক্ষাৰ পৰা আমি ফলাফলটো ওলাই ল'লোঁ। এতিয়া প্ৰত্যেকটো ফলাফলৰ কাৰণে আমি এটা কৰি ঘটনা লিখিব পাৰোঁ। এবাৰ ভাবি চোৱা, প্ৰত্যেকটো ফলাফলৰ কাৰণে আমি এটা ঘটনা লিখিব পাৰোঁ যে এইটো হৈছে মুণ্ড পোৱা ঘটনা। আমি এই আঁচটোৰ ওপৰেদি কি লিখিব পাৰোঁ? এটা মুণ্ড পোৱা ঘটনা বুলি আমি লিখিব পাৰোঁ। সেনেকৈ এইটোকে আমি পুচ্ছ পোৱা ঘটনা বুলি লিখিব পাৰোঁ। আমি যিকেইটা ফলাফল পাইছোঁ তাৰ কাৰণে লিখিম খালি। এটা মুণ্ড পোৱা ঘটনাৰ এইটো হৈছে এটা মুণ্ড পোৱা ঘটনা। ঠিক এনেকৈ এটা পুচ্ছ পোৱা ঘটনা। চোৱা, আমি ইয়াতে দুটা ঘটনা লিখিছোঁ। আৰু ঘটনা লিখিব পাৰোঁ যে দুটা মুণ্ড পোৱা ঘটনা, দুটা পুচ্ছ পোৱা ঘটনা, কিন্তু ইয়াতে সেইবোৰৰ কিন্তু ফলাফল নাথাকিব। কাৰণ সেইবোৰ এই এটা মুদ্ৰাৰ ক্ষেত্ৰত সেইটো অসম্ভৱ হয়। কাৰণ এটা মুদ্ৰা আমি মাৰিলে দুটা পুচ্ছ কেতিয়াও নাপাম, দুটা মুণ্ড কেতিয়াও নাপাম। গতিকে সেইবোৰ আমি ঘটনা বুলি লিখিব পাৰোঁ, কিন্তু সেইবোৰ ঘটনাৰ কি নাথাকিব? ফলাফল নাথাকিব। এতিয়া আমি কেৱল সেইবোৰ ঘটনাই লিখিম যিবোৰৰ ফলাফল থাকিব। ক্লিয়াৰ? ইয়াতে লুডু গুটিৰ ক্ষেত্ৰতে সেনেকুৱা। আমি প্ৰত্যেকটোৰ ক্ষেত্ৰতে এটা ঘটনা লিখিব পাৰোঁ যে এটা 1 পোৱা ঘটনা। ঠিক এনেকৈ এটা 2 পোৱা ঘটনা, সেনেকৈ এটা 3 পোৱা ঘটনা, এটা 4 পোৱা ঘটনা, এটা 5 পোৱা ঘটনা, এটা 6 পোৱা ঘটনা। আমি প্ৰত্যেকটো ক্ষেত্ৰতে একোটা ঘটনা লিখিব পাৰোঁ। ইয়াতে আমি লিখিব পাৰোঁ এটা 6 পোৱা ঘটনা। ক্লিয়াৰ? এটা 6 পোৱা ঘটনা আমি এনেকৈ লিখিব পাৰোঁ। চোৱা, প্ৰথম ক্ষেত্ৰত এইটো ক্ষেত্ৰত আমাৰ টোটেল দুটা ঘটনাই, যি দুটা ঘটনাৰ আমাৰ কি হ'ব? ফলাফল 1 হ'ব। প্ৰথম এটা মুণ্ড পোৱা ঘটনাৰ ফলাফল 1 হয়, এটা হেড হয়। আৰু সেনেকৈ এটা পুচ্ছ পোৱা ঘটনাৰ ফলাফল এটাই হয়। গতিকে এটা মুণ্ড পোৱা ঘটনা সেইটো এটা প্ৰাথমিক ঘটনা। ঠিক সেনেকৈ এটা পুচ্ছ পোৱা ঘটনা এইটো এটা প্ৰাথমিক ঘটনা। আৰু এইটো প্ৰাথমিক ঘটনাৰ আমি এইটো প্ৰাথমিক ঘটনাক যদি মই এইচ বুলি ধৰোঁ,
তেতিয়াহ'লে এইটোৰ আমাৰ প্ৰবেবিলিটি কিমান হ'ব? এইটোৰ পৰা চোৱা, আমি অলৰেডি এনেকুৱা ধৰণৰ প্ৰব্লেম সমাধান কৰিছিলোঁ যে এটা মুণ্ড পোৱা ঘটনাৰ আমাৰ সম্ভাৱিতা যদি ওলাব লাগে তেতিয়াহ'লে কিমান হ'ব? টোটেল ফলাফল আমাৰ কিমান হয়? 2, এইটো আমি জানো, আমি অলৰেডি কৰিছোঁ এনেকুৱা ধৰণৰ প্ৰব্লেম। এতিয়া এটা মুণ্ড পোৱা ঘটনাৰ আমাৰ সম্ভাৱিতা ওলাব লাগে, এটা মুণ্ড পোৱা ঘটনাৰ ফলাফল আমাৰ কিমান হয়? 1 হয়। গতিকে লিখিছোঁ, ওপৰত 1 লিখিছোঁ। গতিকে আমাৰ এটা মুণ্ড পোৱা ঘটনাৰ সম্ভাৱিতা হৈছে হাফ। এনেকৈ এটা পুচ্ছ পোৱা ঘটনা, আমাৰ এটা তলত হ'ব কি? তলত হ'ব মুঠ ফলাফল হৈছে 2টা, আৰু এটা পুচ্ছ পোৱা ঘটনাৰ ফলাফল আমাৰ হ'ব পাৰে মাত্ৰ এটা পুচ্ছ। গতিকে আমাৰ এটা। ক্লিয়াৰ? এতিয়া আমি টোটেল 2টা ঘটনা পাইছোঁ, 2টা প্ৰাথমিক ঘটনা পাইছোঁ এইটো ক্ষেত্ৰত, আৰু 2টা প্ৰাথমিক ঘটনা, এটা হৈছে PH আৰু এটা হৈছে PT। এইটো এটা প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা, এইটো এটা প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা, আৰু 2টা প্ৰাথমিক ঘটনাৰ সম্ভাৱিতা যদি আমি যোগ কৰোঁ কিমান পাম? হাফ প্লাছ হাফ, মানে হাফ আৰু হাফ যোগ কৰিলে 1 হ'ব। ক্লিয়াৰ? এইটো কৈছিলোঁ যে মানে এটা পৰীক্ষাৰ সকলো প্ৰাথমিক ঘটনাৰ যদি সম্ভাৱিতাবোৰ আমি যোগ কৰোঁ তেতিয়াহ'লে আমি সদায় 1 পাম। এইটো মনত ৰাখিবা, ঠিক আছে? এইটো ক্ষেত্ৰতো আমাৰ চোৱা, এই প্ৰথম ঘটনাটো যে এটা 1 পোৱা ঘটনা, তাৰ সম্ভাৱিতা যদি ওলাও, আমাৰ এইটোত মুঠ ফলাফল কিমান হয়? মুঠ ফলাফল 6, আৰু এটা 1 পোৱা ঘটনাৰ ফলাফল কিমান হয়? এটা 1 পোৱা ঘটনাৰ ফলাফল এটাই হয়, কাৰণ এটা আৰু 1 নাই, গতিকে এটাই হয়, ঠিক আছে? সেনেকৈ 2 পোৱা ঘটনাৰ ফলাফল, 2 পোৱা ঘটনাৰ সম্ভাৱিতা ওলাব লাগে আমাৰ। 2 পোৱা ঘটনা আমাৰ কোনটো হয়? এইটো 2 পোৱা ঘটনা হয়, আৰু তাৰ ফলাফল আমাৰ কিমান ওলাব পাৰে? এটা 2 হয়, গতিকে 1/6, মুঠ ফলাফল 6। সেনেকৈ 3 পোৱা ঘটনা, 3 পোৱা ঘটনা, এইটো 3 পোৱা ঘটনা, আৰু তাৰ ফলাফল 3 হয়, মানে এটা হয়, এটা 3 আছে মাত্ৰ, গতিকে 1, আৰু মুঠ ফলাফল তলত লিখিম 1/6। ঠিক এনেকৈ বাকীবোৰ যদি ওলাও, বাকীবোৰৰ ক্ষেত্ৰতো আমাৰ কি? 4 পোৱা ঘটনাৰ 1/6 হ'ব। 4 পোৱা ঘটনাৰো আমাৰ কি হ'ব? 1/6 হ'ব। এনেকৈ 5 পোৱা ঘটনাৰো 1/6 হ'ব। 5 পোৱা ঘটনাৰো 1/6 হ'ব। সেনেকৈ 6 পোৱা ঘটনাৰো ফলাফল কি হ'ব? 1/6 হ'ব। আৰু এই প্ৰত্যেকটো যদি আমি যোগ কৰোঁ, 1/6 কেইটা আছে? 1 2 3 4 5 6, গতিকে 1/6 টোটেল 6 বাৰ আমি যোগ কৰিম, আৰু এই গোটেইকেইটা যোগ কৰি ভালকৈ চাবা, গোটেইকেইটা লসাগু লৈ চাবা, যোগ কৰিলে আমাৰ কি হ'ব? 6/6 হ'ব। 6 কেঞ্চেল হ'ব, আমাৰ 1 হ'ব। ক্লিয়াৰ? আমাৰ এই গোটেইকেইটা সম্ভাৱিতাৰ ফলাফল যদি আমি যোগ কৰোঁ, আমাৰ 6/6 হ'ব, আৰু যদি 6 আৰু 6 কাটাকাটি গৈ কেনে কি থাকিব? 1 থাকিব। তাৰমানে প্ৰত্যেকটো আমাৰ প্ৰাথমিক ঘটনা ইয়াতে যোগ কৰিছোঁ, যোগ কৰি আমি ফলাফল কিমান পাইছোঁ? মানে যোগ কৰি আমি সম্ভাৱিতা কিমান পাইছোঁ? 1 পাম। ইয়াতে আৰু ঘটনা হ'ব পাৰে, কিন্তু আমি সেইবোৰ লিখা নাই। সেইবোৰ আমাৰ প্ৰাথমিক ঘটনা নহয়। যেনেকৈ মই যদি প্ৰাথমিক ঘটনাৰ বাহিৰে আৰু বেলেগ ঘটনা কওঁ, যেনেকৈ এটা যুগ্ম সংখ্যা পোৱা ঘটনা, তাৰ ফলাফল আমাৰ এটা নহয়। প্ৰাথমিক ঘটনা সেইটো কোৱা হয় যাৰ ফলাফল 1 হয়। এটা যুগ্ম সংখ্যা পোৱা ঘটনা, ইয়াতে যুগ্ম সংখ্যা কেইটা আছে? 2 4 আৰু 6। এইটো এটা, গতিকে এইটো প্ৰাথমিক ঘটনা নহ'ব, কাৰণ ইয়াৰ ফলাফল 3টা। এটা যুগ্ম সংখ্যা পোৱা ঘটনা, তাৰ ফলাফল কেইটা হ'ব? 3টা, গতিকে সেইটো প্ৰাথমিক ঘটনা নহয়। ঠিক সেনেকৈ 3তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা, 3তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা কেইটা আছে? 1 2 3, গতিকে 3তকৈ ডাঙৰ সংখ্যা পোৱা ঘটনা আমাৰ টোটেল 3টা, তাৰ ফলাফল 3টা আছে, গতিকে সেইটো আমাৰ কি হয়? সেইটো আমাৰ প্ৰাথমিক ঘটনা নহয়। গতিকে আমি কেৱল প্ৰাথমিক ঘটনাৰ কথা আলোচনা কৰিছোঁ যে যিবোৰৰ যদি আমি সম্ভাৱিতা ওলাওঁ, সেই প্ৰাথমিক ঘটনাবোৰৰ যদি আমি সম্ভাৱিতা ওলাওঁ, তেতিয়াহ'লে তাৰ গোটেইকেইটাৰ যোগ কৰি আমি সদায় যোগফল আমি কিমান পাম? 1 পাম। ক্লিয়াৰ? গতিকে এইখিনিতে আমি
আজিৰ ক্লাছ সামৰণি মাৰিছোঁ। আমি পৰৱৰ্তী ক্লাছত আমাৰ এই সম্ভাৱ্যতা ইউনিটৰ ইম্পৰ্টেণ্ট প্ৰশ্ন আমি আলোচনা কৰিম। গতিকে তোমালোকে আমাৰ অনলাইন ক্লাছৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে নাপাহৰিবা। আৰু আজিৰ ভিডিঅ'টো যদি চাই তোমালোকৰ যদি ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা। আৰু যদি ইউটিউবত চাইছা তেনেহ'লে আমাৰ গুৰুকুল মডেল স্কুলৰ চেনেলটোক তোমালোকে ছাবস্ক্ৰাইব কৰিবা। আমি তোমালোকৰ কাৰণে কমপ্লিট কোৰ্চ, মেথামেটিক্সৰ কমপ্লিট কোৰ্চ তোমালোকৰ কাৰণে আমি ৰেডি কৰি আছোঁ। তোমালোকৰ হেল্পৰ কাৰণে যাতে তোমালোকে আমাৰ এই কোৰ্চবোৰ পঢ়িয়েই তোমালোকে ফুল মাৰ্কৰ 100 মাৰ্কৰ এনচাৰ কৰিব পাৰা, আমাৰ সেইটোৱেই আশা। আৰু তোমালোকে ভাল ৰিজাল্ট কৰি যাতে ভৱিষ্যতে তোমালোকে এজন ভাল নাগৰিক হিচাপে সুনাম অৰ্জন কৰিব পাৰা, আমাৰ সেইটোৱেই কামনা। আৰু শেষত সকলোকে ধন্যবাদ জনাই আজিৰ ক্লাছৰ পৰা বিদায় লৈছোঁ।